নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী ইউনিট 1ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতিসমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, আকবৰনামা নামৰ গ্ৰন্থখনৰ লেখকজন কোন? উত্তৰ, আকবৰনামা নামৰ গ্ৰন্থখনৰ লেখকজন হ'ল আবুল ফজল। 2 নম্বৰ প্ৰশ্ন, তাবাকত-ই-নাছিৰী কাৰ ৰচনা? উত্তৰ, তাবাকত-ই-নাছিৰীৰ লেখক মিনহাজ-উদ্দিন চিৰাজ। 3 নম্বৰ প্ৰশ্ন, বিশ্ব ভ্ৰমণকাৰী বুলি কাক কোৱা হয়? উত্তৰ, বিশ্ব ভ্ৰমণকাৰী বুলি ইবন বটুতাক কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, বাবৰনামাৰ লেখকজন কোন আছিল? উত্তৰ, সম্ৰাট বাবৰে নিজে বাবৰনামা পুথিখন ৰচনা কৰিছিল। মোৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে, যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, তাৰিখ মানে কি? উত্তৰ, তাৰিখ শব্দটো আৰবী ভাষাৰ পৰা উৎপত্তি হোৱা এটি ঐতিহাসিক পৰিভাষা। ইয়াৰ মূল অৰ্থ হৈছে কোনো ঘটনা বা বিষয়ক নিৰ্দিষ্ট সময় অনুসৰি লিপিবদ্ধ কৰা পদ্ধতি। সাধাৰণ অৰ্থত তাৰিখ বুলিলে দিন, তাৰিখ বা সময়ৰ গণনা বুজায় যদিও বিস্তৃত অৰ্থত ইতিহাস ৰচনাৰ ধাৰণা প্ৰকাশ কৰে। 6 নম্বৰ প্ৰশ্ন, আল-বেৰুনী কেতিয়া ভাৰতলৈ আহিছিল? উত্তৰ, আল-বেৰুনী গজনীৰ চুলতান মাহমুদৰ শাসনকালত তথা ভাৰত অভিযানৰ সময়ত ভাৰতলৈ আহিছিল। 7 নম্বৰ প্ৰশ্ন, পাৰ্চী ইতিহাসবিদ জিয়াউদ্দিন বাৰানীৰ আটাইতকৈ উল্লেখযোগ্য ৰচনা কি কি? উত্তৰ, পাৰ্চী ইতিহাসবিদ জিয়াউদ্দিন বাৰানীৰ আটাইতকৈ উল্লেখযোগ্য ৰচনা আছিল তাৰিখ-ই-ফিৰোজ শ্বাহী আৰু ফতুৱা-ই-জাহানদাৰী। 8 নম্বৰ প্ৰশ্ন, হুমায়ুন নামাৰ লেখকজন কোন আছিল? উত্তৰ, হুমায়ুন নামাৰ লেখকজন হ'ল বাবৰৰ জীয়ৰী গুলবদন বেগম। 9 নম্বৰ প্ৰশ্ন, ভাষাৰ ৰচনাৰ পৰম্পৰা প্ৰকৃততে বিস্তৃত ৰূপত কেতিয়াৰ পৰা আৰম্ভ হৈছিল? উত্তৰ, ভাষাৰ ৰচনাৰ পৰম্পৰা প্ৰকৃততে বিস্তৃত ৰূপত ছত্ৰপতি শিৱাজীৰ শাসনকালৰ পৰাহে আৰম্ভ হৈছিল। 10 নম্বৰ প্ৰশ্ন, তাৰিখ-ই-ফিৰোজ শ্বাহী নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ, তাৰিখ-ই-ফিৰোজ শ্বাহী নামৰ গ্ৰন্থখনৰ লেখক হ'ল জিয়াউদ্দিন বাৰানী। 11 নম্বৰ প্ৰশ্ন, মহম্মদ ঘোৰীৰ আক্ৰমণ আৰু দিল্লী চুলতান শ্বাহীৰ প্ৰতিষ্ঠাৰ বিষয়ে আন এক উল্লেখযোগ্য ৰচনা তাজ-উল-মাছিৰ কাৰ ৰচনা? উত্তৰ, হাছান নিজামীৰ গ্ৰন্থখনৰ ৰচনা কাল 1206 পৰা 1217 খ্ৰীষ্টাব্দৰ ভিতৰত। 12 নম্বৰ প্ৰশ্ন, আল-বেৰুনীৰ ভাৰত সম্বন্ধীয় কিতাপখনৰ নাম কি? উত্তৰ, আল-বেৰুনীৰ ভাৰত সম্বন্ধীয় কিতাপখনৰ নাম হ'ল কিতাব-উল-হিন্দ। 13 নম্বৰ প্ৰশ্ন, তাবাকত-ই-আকবৰীৰ লেখকজন কোন? উত্তৰ, তাবাকত-ই-আকবৰীৰ লেখকজন আছিল নিজাম-উদ্দিন আহমেদ।
14 নম্বৰ প্ৰশ্ন সুলতান ফিৰোজ শ্বাহ তুগলকৰ ব্যক্তিগত জীৱনীখনৰ নাম কি উত্তৰ সুলতান ফিৰোজ শ্বাহ তুগলকৰ ব্যক্তিগত জীৱনী ফুতুহত-ই ফিৰোজ শ্বাহী 15 নম্বৰ প্ৰশ্ন ৰিহলা নামৰ পুথিখনৰ লেখক কোন উত্তৰ ৰিহলা নামৰ পুথিখনৰ লেখক আছিল মৰক্কোৰ পৰিব্ৰাজক ইবন বটুতা 16 নম্বৰ প্ৰশ্ন তাৰিখ-ই আলফী নামৰ গ্ৰন্থখনৰ লেখকজন কোন আছিল উত্তৰ তাৰিখ-ই আলফী নামৰ গ্ৰন্থখনৰ লেখকজন আছিল জাফৰ বেগম আৰু আসফ খান 17 নম্বৰ প্ৰশ্ন সিকন্দৰ আল ছানীৰ দৰে সন্মানীয় অভিধাযুক্ত মুদ্ৰা কোনে তৈয়াৰ কৰিছিল উত্তৰ সিকন্দৰ ছানীৰ দৰে সন্মানীয় অভিধাযুক্ত মুদ্ৰা তৈয়াৰ কৰিছিল আলাউদ্দিন খিলজীয়ে 18 নম্বৰ প্ৰশ্ন মধ্যযুগৰ বিষয়ে জনাৰ ক্ষেত্ৰত প্ৰথম উৎস হিচাপে পুথিখনৰ নাম কি উত্তৰ মধ্যযুগৰ বিষয়ে জনাৰ ক্ষেত্ৰত প্ৰথম উৎস হিচাপে পুথিখনৰ নাম হ'ল চাচনামা 19 নম্বৰ প্ৰশ্ন আমিৰ খসৰু কোন আছিল উত্তৰ আমিৰ খসৰু 13 শতিকাৰ এজন প্ৰখ্যাত লেখক আছিল 20 নম্বৰ প্ৰশ্ন আলমগীৰ নামাৰ লেখকজন কোন উত্তৰ আলমগীৰ নামাৰ লেখকজন আছিল মিৰ্জা মহম্মদ কাছিম 21 নম্বৰ প্ৰশ্ন তাৰিখ-ই মুবাৰক শ্বাহী কাৰ ৰচনা উত্তৰ চুলতানী যুগৰ পাছৰ কালৰ ঐতিহাসিক ৰচনাসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল য়াহয়া বিন আহমদ চিৰহিন্দীৰ তাৰিখ-ই মুবাৰক শ্বাহী 22 নম্বৰ প্ৰশ্ন মহম্মদ বিন মনছুৰৰ আন এক উল্লেখযোগ্য ৰচনা আবদ অল হাৰফ বা লছজা কোনগৰাকী চুলতানৰ নামত উৎসৰ্গিত উত্তৰ চুলতান ইলতুৎমিছৰ নামত উৎসৰ্গিত 23 নম্বৰ প্ৰশ্ন ইকবাল নামাৰ লেখকজন কোন আছিল উত্তৰ ইকবাল নামাৰ লেখকজন আছিল মহম্মদ শ্বৰীফ মুতামিদ খান 24 নম্বৰ প্ৰশ্ন বাখাৰ কি উত্তৰ বাখাৰ হৈছে মাৰাঠী ভাষাত গদ্যৰূপে ৰচিত এক বিশেষ ঐতিহাসিক বৰ্ণনাধৰ্মী সাহিত্যধাৰা এইবোৰ মূলতঃ কোনো ৰজা সেনাপতি অথবা উল্লেখযোগ্য ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰাৰ উদ্দেশ্যে প্ৰণীত হৈছিল 25 নম্বৰ প্ৰশ্ন ইবন বটুতা কেতিয়া ভাৰতলৈ আহিছিল উত্তৰ ইবন বটুতা মহম্মদ বিন তুগলকৰ শাসনকালত ভাৰতলৈ আহিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা ধন্যবাদ